নমস্কাৰ চাবিৰসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এইবাৰ 2025 বৰ্ষত তেওঁলোকৰ তিনি ধৰণে দৰমহা বৃদ্ধি সন্দৰ্ভত আমি শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ আৰু প্ৰথম আপোনালোকৰ দৰমহা বৃদ্ধি খবৰটো আমি দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকে অহা এপ্ৰিল মাহৰ পৰা আপোনালোকৰ এই দিয়ে মৰ্গে বোনাছ বৃদ্ধি পাব আৰু 3% বৃদ্ধি পোৱাটো নিশ্চিত হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ 56% দিয়ে ধৰা হ'ব তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব লগতে আপোনালোকে আকৌ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু লগতে আমি ক'বলৈ ওলাইছোঁ সেয়া আপোনালোকে জানে যে দ্বিতীয়টো দৰমহা বৃদ্ধি হ'ল ঠিক আপোনালোকে জুলাই মাহত আপোনালোকে ইনক্ৰিমেণ্ট লাভ কৰিব আৰু সেয়া জানে প্ৰত্যেক চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে বছৰত এবাৰ ইনক্ৰিমেণ্ট লাভ কৰে আৰু তেনে ক্ষেত্ৰত আপোনাৰ ঘৰ ভাড়া সহকাৰে আপোনালোকৰ বেছিক পেও বৃদ্ধি হ'ব আৰু এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ তিনি ধৰণে আৰু সেয়া হ'ল আপোনালোকে আগন্তুক আপোনালোকে জুলাই মাহৰ পৰা আকৌ এটা দিয়ে পাবলৈ সক্ষম হ'ব যেটো আপোনাৰ পূজাৰ সময়ত দুৰ্গা পূজাৰ সময়ত অক্টোবৰ মাহত সেয়া ঘোষণা কৰিব তেনেস্থলত আকৌ 3 মাহৰ এৰিয়াৰ আকৌ এটা দিয়ে আকৌ আপোনালোকে 3 বা 4% সেয়া পাবলৈ সক্ষম হ'ব আৰু এনেদৰে আপোনালোকৰ তিনি ধৰণে দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু ঠিক 2026 পৰা আপোনালোকৰ আকৌ অষ্টম পে কমিশনৰ অধীনত আপোনালোকৰ বেছিক পে সলনি হ'ব আৰু 15 ফেক্টৰৰ অধীনত আপোনালোকৰ বেছিক সেয়া পূৰণ হোৱাৰ ফলত আপোনালোকৰ আকৌ দ্বিগুণ দৰমহা বৃদ্ধি পাব আৰু যিয়ে নহওক 2026 অহালৈকে আপোনালোকৰ চাৰি ধৰণে দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব আৰু এয়া নিশ্চয় সুখবৰ সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো সৈতে সৰ্বে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।